বিলখনলৈ বহুতৰ জল্পনা কল্পনা আছে, কিন্তু বিলখনলৈ অসমীয়া গোটেই জাতি জনগোষ্ঠী অসমত বসবাস কৰা সকলোৱে একেহুৰে একেলগে থাকিব পৰা এটা পৰিৱেশ এই বিলখনৰ যোগেদি হ'ব। সেইখনত ডিছকাশ্যন হ'ব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব আৰু এটা বিশেষ শ্ৰেণীৰ বাদ দি বাকী সকলোৱে এই বিলখনক লৈ সন্তুষ্টি প্ৰকাশ কৰিব বুলি আমি আশা কৰিছোঁ। অবিহনে হোৱাটোৰ গোটেই দায়িত্ব ল'ব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াই, কাৰণ তেওঁলোকে ৰাজনীতিত যেতিয়া ভৰি দিছে, এইটো হ'ল গণতান্ত্ৰিক ব্যৱস্থা। গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ দলপতি নহ'লোহেঁতেন, কাৰণ 24খন আসন লাগে। প্ৰথমবাৰৰ কাৰণে এইবাৰ 19খনৰ তললৈ আহিবলৈ 13খন আসন বা 14খন আসন হ'লেও বিৰোধী দলৰ প্ৰতি দিম বুলি কৈছে। সেই ব্যৱস্থাটোৰ সুবিধাটো তেওঁলোকে ল'ব নোৱাৰাটো কিমান তেওঁলোকৰ কাৰণে অপৰিপক্ক ৰাজনীতিজ্ঞ আপোনালোকে নিজে বিচাৰে। সেইটোত মই মন্তব্য নিদিওঁ, কাৰণ সেইটো আভ্যন্তৰীণ আমি নাইও ভিতৰত লৈ। কিন্তু মই এটা কথা কওঁ যে দলপতি নিৰ্বাচন কৰিব নোৱাৰাটোৱে অপৰিপক্কতাৰ কথাটো হৈছে। চাওক, আমাৰ কথাটো হ'ল যে UCCটো এই ছেশ্যনত আহিবই। UCCক লৈ বহুতখিনি জল্পনা কল্পনা, কিন্তু ইয়াত বিশেষ নহয়। ইয়াত হ'ল সকলো অসমীয়া মানুহে, অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰিব আৰু এখন আইনৰ অধীনত আমি সকলোৱে কাম কৰি যাম।